নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়লৈ আপোনাক স্বাগতম জনাইছোঁ। ভিডিঅ'টি ক্লিক কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ A to Z ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ইতিমধ্যে মই বিষাদে আপোনালোকক A to Z ইনফৰমেশ্যন দি আহিছোঁ। আজি চাওঁ গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত যিখিনি কেণ্ডিডেটে নতুনকৈ নামভৰ্তি কৰিছে নিশ্চয় আপোনালোকৰ ইনৰলমেণ্ট নম্বৰ 2024 বা 24 অংকৰে ষ্টাৰ্ট হৈছে। নিশ্চয় আপোনালোকে পৰীক্ষা দিবলৈ অধীৰ অপেক্ষাৰে ৰখি আছে নহয় জানো। গতিকে তাক লৈ এখন নটিচ পাব্লিছ কৰিছে, জাননী পাব্লিছ কৰিছে। যিখিনি নতুনকৈ নামভৰ্তি কৰিছে আপোনাৰ পৰীক্ষা কেতিয়াৰ পৰা হ'ব বা কোনবোৰ কেণ্ডিডেট পৰীক্ষাত বহিব পাৰিব, কোনবোৰ কেণ্ডিডেট বহিব নোৱাৰে, ইয়াৰ যোগে এটা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ। কাৰণ বহুদিনৰ পৰা নটিচখন চৰ্চা হৈ আছে, কোনোৱে সেই নটিচখনৰ সমস্যা সমাধান কৰিব পৰা নাই। এটা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যনৰ যোগেদি আজিৰ ভিডিঅ'টো চাওঁ আহক বিতং তথ্য। আৰু ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষলৈকে চালে শুদ্ধ আৰু প্ৰপাৰ ইনফৰমেশ্যন লাভ কৰিব পাৰিব। দৈনিক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। যদি আমাৰ এতিয়ালৈকে হোৱাটছআপ গ্ৰুপত জইন কৰি লোৱা নাই, লিংক ডেছক্ৰিপশ্যনত আছে, সুন্দৰকৈ জইন কৰি ল'ব। আৰু পৰৱৰ্তী পৰ্যায়ত আমি নতুন নতুন প্ৰগ্ৰেমৰ বাবে আমি নতুন হোৱাটছআপ গ্ৰুপ লঞ্চ কৰিম। গতিকে প্ৰথম অৱস্থাত আপুনি এই গ্ৰুপটোত জইন কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে। আজি এখন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'টোৰ মাজলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে নিশ্চয় জ্ঞাত নটিচখন পাব্লিছ কৰিল যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, ডিপ্ল'মা ফাৰ্ষ্ট ছেমিষ্টাৰ ইতিমধ্যে আপোনালোকে 2024 বৰ্ষত আপুনি নামভৰ্তি কৰিছিল। আপোনালোকৰ ইনৰলমেণ্ট নম্বৰ 24 বা 24ৰে ষ্টাৰ্ট হৈছে। নিশ্চয় আপুনি পৰীক্ষা দিব লাগিব 2025 চনত। গতিকে চাওঁ আহক বিতং তথ্য। কিয় ক'লোঁ এইটো যে লাইভ ডেমো আপোনালোক দেখাবলৈ চেষ্টা কৰিম। প্ৰিয় বন্ধু বান্ধৱী, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অহাৰ পৰা নটিচ, এই নটিচখন আহিছিল 20/11/2024। নিশ্চয় পইণ্টটো বুজি পাইছে। এই নটিচখন কেতিয়া আহিছিল? 20/11/2024। আৰু ইয়াত নটিফিকেশ্যন নিশ্চয় পইণ্ট দেখিছে। তাৰপিছত এই পইণ্টটো খুব ইম্পৰ্টেণ্ট, সেই পইণ্টটো মই আণ্ডাৰলাইন কৰি দেখাইছোঁ, কাৰণ অতি ইম্পৰ্টেণ্ট। এই পইণ্টটোৰ যোগেদি কমপ্লিট কথাখিনি আপুনি ভালদৰে বুজি পাব। ইয়াত উল্লেখ কৰিছে কি, ইট ইজ হিয়াৰ বাই ইনফৰ্মড টু অল দ্য কনচাৰ্নেড ডেট দি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP syllabus and master degree first semester NEP syllabus, regular course and PG diploma level first semester examinations 2024 and back examinations of degree and master degree first semester non-NEP syllabus examinations 2024 and degree old course first semester examination 2024 are purpose to commence in the February-March 2025. পইণ্টটো সকলোৱে বুজি পাইছে, কিন্তু পইণ্টৰ কিছুমান কেণ্ডিডেটে ভালদৰে কথাখিনি বুজি পোৱা নাই। বি কেয়াৰফুল, যদি বুজি পোৱা নাই ভিডিঅ'টো শেষলৈকে চাব, মনত ৰাখিব। ইয়াত প্ৰথম কথা যে পৰীক্ষা কাৰ হ'বলৈ গৈ আছে, এই পইণ্টটো জনাটো খুব ইম্পৰ্টেণ্ট। ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP চিলেবাছ আৰু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP চিলেবাছ আৰু লগতে ৰেগুলাৰ কোৰ্চৰ, আৰু বেকেটত উল্লেখ কৰিছে ৰেগুলাৰ কোৰ্চ এণ্ড PG ডিপ্ল'মা লেভেল ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামিনেশ্যন 2024। ইয়াত নৰ্মেলি কাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে? যিখিনি NEP কোৰ্চৰ কেণ্ডিডেট, যদি আপুনি নামভৰ্তি কৰিছিল 2024 বৰ্ষত, আপুনি নিশ্চয় নামভৰ্তি কৰিছে, আপোনাৰ ইনৰলমেণ্ট নম্বৰ 24 বা 24 ষ্টাৰ্ট হৈছে, আপুনি এই পৰীক্ষাৰ বাবে এলিজিবল, পৰীক্ষা দিব পাৰিব। কোনবোৰে নামভৰ্তি কৰিছিল? ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP চিলেবাছ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP চিলেবাছ, আপুনি ৰেগুলাৰ কোৰ্চৰ কেণ্ডিডেট, তাৰ সমান্তৰাল PG ডিপ্ল'মা লেভেল ফাৰ্ষ্ট ছেমিষ্টাৰ, আপুনি 2024 বৰ্ষৰ এক্সামত আপুনি বহিব পাৰিব। ক্লিয়াৰ কথাটো। গতিকে আপোনালোকৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব? ফেব্ৰুৱাৰী মাৰ্চ অনুষ্ঠিত হ'ব। এতিয়া কথা হ'ল, এতিয়া এই নটিচখন কাৰ বাবে অতি ইম্পৰ্টেণ্ট, আৰু লগতে মনত ৰাখিব উইথ কাৰ লগত ইম্পৰ্টেণ্ট, যিখিনিয়ে 2023 বৰ্ষত আপুনি ঠিক একেদৰে ফাৰ্ষ্ট ছেমিষ্টাৰ নামভৰ্তি কৰিছিল বা প্ৰথম ষাণ্মাসিকত নামভৰ্তি কৰিছিল যিকোনো প্ৰগ্ৰেমত, তেতিয়া আপুনি এনেদৰেই আপুনি পৰীক্ষাত বহিছিল। ক্লিয়াৰ কথাখিনি বুজি পাইছে? সেই পৰীক্ষাত বহুতে ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনাৰ কাৰোবাৰ এখনত ব্ৰেক লাগিল, মাৰ্কছ কম পালে মানে ব্ৰেক লাগিল, কোনোবাই 2খন এবচেণ্ট হ'ল, কাৰোবাৰ 3খন এবচেণ্ট হ'ল, কোনোবাই গোটেইকেইখন এবচেণ্ট হ'ল। তেনেকুৱা প্ৰব্লেম আছে আপোনালোকৰ, আপুনিও ব্ৰেক কেণ্ডিডেট। গতিকে আপুনি এই পৰীক্ষাৰ বাবে এলিজিবল। যদি আপোনালোকৰ ইনৰলমেণ্ট নম্বৰ 2-3 ষ্টাৰ্ট হৈছে, অৰ্থাৎ আপুনি জুলাই ছেশ্যনত নামভৰ্তি কৰিছিল, 2-3 ইনৰলমেণ্ট নম্বৰ নিশ্চয় আপোনাৰ হয়। গতিকে আপুনি সুন্দৰকৈ পৰীক্ষাৰ বাবে এলিজিবল। অৰ্থাৎ আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আপুনি দি আহিছিল, কিবা কাৰণে আপোনাৰ ব্ৰেক লাগিল, ব্ৰেকটো উঠাবলৈ হ'লে আপুনি এই পৰীক্ষাত যদি বহিব বিচাৰিছে, সুন্দৰকৈ আপুনি পে'মেণ্ট কৰিব লাগিব। সেইটোৱে হৈছে আপোনাৰ কাম। বুজি পাইছে? যদি আপুনি ব্ৰেক লাগিছিল ফাৰ্ষ্ট ছেমিষ্টাৰত, আপুনি যেতিয়া এডমিশ্যন কৰিছিল, আপুনি ইয়াত দুটা কেটেগৰী সোমাই আছে পইণ্টটোত। বুজি পাইছেনে? ৰেগুলাৰ কোৰ্চ কেণ্ডিডেট দুটা কেটেগৰী সোমাই আছে। এটা কেণ্ডিডেট নিউলি এই ফাৰ্ষ্ট ছেমিষ্টাৰত এই 2024 বৰ্ষত যিখিনি নামভৰ্তি কৰিছে তেখেতলোকেও দিব পাৰিব, তেখেতলোকেতো দিবই লাগিব। তেখেতলোকে ৰেগুলাৰ কোৰ্চৰ কেণ্ডিডেট, ন' প্ৰব্লেম, আপুনি দিবই লাগিব 100%। আৰু তাৰ সমান্তৰালকৈ যদি আপুনি 2023 বৰ্ষৰ জুলাই ছেশ্যনত নামভৰ্তি কৰিছিল, তেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ আপুনি পৰীক্ষা বহিছিল 2024 বৰ্ষত, তেতিয়া আপুনি যদি ব্ৰেক লাগিছে 1, 2, 3খন যি ছাবজেক্টতে ব্ৰেক নালাগে, আপুনি ফিজ পে'মেণ্ট কৰি সুন্দৰকৈ এই ফেব্ৰুৱাৰী-মাৰ্চ 2025ত হ'বলগীয়া পৰীক্ষাত সুন্দৰকৈ আপুনি এপ্লাই কৰি বহিব পাৰিব। ক্লিয়াৰ?
পইণ্ট এইটো আৰু তাৰ পাছতে আহিলে যে বেক এক্সামিনেশ্যনছ অফ ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নন এন ই পি চিলেবাছ এক্সামিনেশ্যন 2024 এণ্ড ডিগ্ৰী অল কোৰ্ছ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামিনেশ্যন 2024 এতিয়া নন এন ই পি যেতিয়া এন ই পি ওলোৱাই নাছিলে যেতিয়া এন ই পি প্ৰকাশ হোৱাই নাছিলে তাৰ আগতেতো পৰীক্ষা এই ইউনিভাৰ্চিটিৰ কাম চলি আছিলে পঢ়ি আছিলে সেইখিনি হৈছে নন এন ই পিৰ ভিতৰত তেখেতলোকে পৰীক্ষাৰ বাবে বহিব পাৰিব সুন্দৰকৈ তেখেতলোকে আবেদন কৰি পৰীক্ষা দিব পাৰিব কথাখিনি এইটোৱে বুজি পালে যদি বুজি পাইছে আপুনি সুন্দৰকৈ বুজি পাইছে বুলি কমেণ্ট কৰিব যদি বুজি পোৱা নাই ন' বুলি কমেণ্ট কৰিব খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ কাৰণ যদি আপুনি এই পৰীক্ষাটো হেৰুৱাই দিয়ে আপুনি আকৌ ছমাহ অপেক্ষা কৰিব লাগিব এনেদৰে আপুনি যথেষ্টখিনি সময় লছ হ'ব গতিকে সময় বচাবলৈ হ'লে আপুনি একেলগে পৰীক্ষা ইচ্ছা কৰিলে মই ইচ্ছা কৰিলে কথাটো কৈছোঁ আপুনি একেলগে পৰীক্ষাত বহিব পাৰিব কাৰ লগত 2024 বৰ্ষত যিখিনি কেন্দ্ৰ আবেদন কৰিলে তেখেতলোকৰ লগতো বহিব পাৰিব লগতে আপোনালোকে যিখিনি বেক আছিল আগতে তেখেতলোকে একেলগে বহিব পাৰিব বহো বুলি ক'লে ক্লিয়াৰ কথাটো বুজি পাইছে মই কথাত আকৌ কৈ দিছোঁ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ এন ই পি কোৰ্ছৰ যিখিনি কেন্দ্ৰীয় 2024 বৰ্ষত নামভৰ্তি কৰিছিল তেখেতলোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহ 2025 ইতিমধ্যে বুজি পালে তেখেতলোকে পৰীক্ষা দিবই লাগিব বাধ্যতামূলক তাৰ সমান্তৰালকৈ যদি আপুনি 2023 বৰ্ষত আপোনাৰ যদি ইনলমেণ্ট নম্বৰ 2 ষ্টাৰ্ট হৈছে আপুনি জুলাই ছেশ্যনত নামভৰ্তি কৰিছিল তেতিয়া আপুনি কি কৰিব পাৰিব যদি আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ বেক আছিল যেটা আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰ দিছিল তেতিয়া আপোনাৰ বেক আছিল তেতিয়া বেকটো উঠাবলৈ আপুনি কি কৰিব লাগিব এই একে পৰীক্ষা যদি দিব বিচাৰিছে আপুনি সুন্দৰকৈ ফিজ পেমেণ্ট কৰিব লাগিব ফিজ পেমেণ্ট কৰিলে আপোনালোকে ফেব্ৰুৱাৰী মাহ 2025 একেলগে পৰীক্ষা দিব লাগিব এতিয়া একেলগে মানে 2024 বৰ্ষত যিখিনি কেন্দ্ৰত নামভৰ্তি কৰিছে বৰ্তমান তেখেতলোকৰ লগত আপুনিও একেলগে পৰীক্ষা এড হৈ দিব পাৰিব বুজি পাইছে আপুনি বেক কোৰ্ছ আৰু ৰেগুলাৰ মানে কোনবোৰ তেখেতলোকে প্ৰথমবাৰ এডমিশ্যন কৰিছে 2024 বৰ্ষত সেইখিনি হৈছে ৰেগুলাৰ কোৰ্ছৰ কেণ্ডিডেট ক্লিয়াৰ কথাখিনি বুজি পালে বেক মানে নৰ্মেল বেক সেইখিনি নৰ্মেল বেক হিচাপে ধৰা হৈছে মই চিষ্টেমটো বুজাবলৈ সেইখিনি হৈছে পইণ্ট আৰু নন এন ই পি মানে বুজি পালে নন এন ই পি যিখিনি এন ই পি নোহোৱাৰ আগতে আছিল তেখেতলোক নন এন ই পিৰ ভিতৰত পৰে এইটো পইণ্ট বুজি পালে মই ভাবিলোঁ সুন্দৰকৈ কথাটো বুজি পাইছে আৰু যিখিনি এতিয়া ধৰক তাৰ অন্তিম ডেট উল্লেখ কৰিলে নিশ্চয় দেখিছে যিখিনি এতিয়া আপুনি যদি এতিয়া মোৰ ভিডিঅ'টো চোৱাৰ লগে লগে আপুনি নিশ্চয় এতিয়া আবেদন কৰিব গতিকে আপুনি যদি ফাৰ্ষ্ট ছেমিষ্টাৰ আপোনাৰ বেক আছে আপুনি এন ই পি কোৰ্ছৰ ভিতৰত নিশ্চয় আপুনি আছে আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আগত দি গৈছিল সেই দিওঁতে আপোনাৰ এখন দুখন ছাবজেক্টত বেক লাগিল আপুনি চাব আপোনাৰ ইনলমেণ্ট নম্বৰ 2 ষ্টাৰ্ট হৈছে নিশ্চয় জুলাই ছেশ্যনৰ আপুনি কেণ্ডিডেট আপুনি এন ই পি কোৰ্ছৰে কেণ্ডিডেট গতিকে আপোনাৰ বেক আছে সেইবাবে আপোনালোকৰ অন্তিম তাৰিখ ইয়াত উল্লেখ কৰিছে যদি আপুনি এই পৰীক্ষা একেলগে দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে 15/12/2024 উইথাউট ফাইন এণ্ড 25/12/2024 উইথ ফাইন এইটো পইণ্ট বুজি পালে তাৰপাছতে যদি আপুনি পে'মেণ্ট কৰিলে পে'মেণ্ট কৰাৰ ক্ষেত্ৰত কিবা কিবি যদি টেকনিকেল কাৰণবশতঃ আপোনাৰ হাতত কোনো মানি ৰিচিপ্টটো ডাউনলোড নহ'ল তেতিয়া আপুনি কি কৰিব লাগিব পে'মেণ্ট চেণ্টাৰ এই পে'মেণ্ট চেণ্টাৰ KKHS.in লৈ কমপ্লেইন কৰিব নিৰ্দিষ্ট সময়ত আপোনালোকে নিজৰ ছিষ্টেমৰ যোগেদি পে'মেণ্ট ৰিচিপ্টটো লাভ কৰিব এইখিনি হৈছে পইণ্ট তাৰপাছতে মনত ৰাখিব লাগে আৰু কেইটামান পইণ্ট যে ইনলমেণ্ট নম্বৰ এইখিনি পইণ্ট বুজি পাইছে এইখিনি বহুতে খেলি মেলি পাব ভাবিলে একেলগে কৈ দিছোঁ ইনলমেণ্ট নম্বৰ মাষ্টাৰ ডিগ্ৰী লাৰ্ণাৰ্ছ অফ নন এন ই পি চিলেবাছ আৰু ইনলমেণ্ট নম্বৰ অফ ডিগ্ৰী লেভেল অফ নন এন ই পি চিলেবাছ গতিকে কোনবোৰ 18, 19, 20, 21, 22 এণ্ড 231 আৰু লগতে আমাৰ ডিগ্ৰী ফাৰ্ষ্ট লাৰ্ণাৰ যিখিনি নন এন ই পি চিলেবাছ 17, 18, 19, 20, 21, 22 এণ্ড 231 যদি আপোনালোকৰ হয় তেতিয়া আপুনি পৰীক্ষাত আবেদন কৰি সুন্দৰকৈ পৰীক্ষাটো দিব পাৰিব এইখিনি হ'ল এলিজিবল কেণ্ডিডেট বা যোগ্য কেণ্ডিডেট তাৰপাছত আৰু এটা পইণ্ট মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট মই অলপ প্ৰব্লেম হৈছে মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্টৰ ইনফৰমেশ্যন দি আছোঁ গতিকে ভিডিঅ'টো প্লিজ আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব কথা হ'ল যে ইয়াত আৰু এটা পইণ্ট উল্লেখ কৰিছে গতিকে পইণ্টটো মই আপোনাক দেখাই আছোঁ গতিকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব পইণ্টটো এইটো কাৰণ হেৰাই গৈছিল এখৰৰ মাজতে পইণ্টটো এইটো মনত ৰাখিব ৰেগুলাৰ কোৰ্ছৰ কাৰণে স্পেচিয়েলি কি কথা উল্লেখ কৰিছে এতিয়া চাব 2024 বৰ্ষৰ আপুনি নামভৰ্তি কৰিছে আপোনাৰ ইনলমেণ্ট নম্বৰ 24 ষ্টাৰ্ট হৈছে তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰা আৱশ্যক নাই ইয়াত কি কৈছে ৰেগুলাৰ লাৰ্ণাৰ্ছ অফ এন ই পি চিলেবাছ হু হেভ টেকেন অনলাইন এডমিশ্যন ইন ফাৰ্ষ্ট ছেমিষ্টাৰ নিড নট পে' দ্য এক্সাম ফিজ এগেইন এণ্ড নিড নট ফিল আপ এক্সামিনেশ্যন ফৰ্ম গতিকে আপোনালোকে এক্সামৰ নামৰ কোনো ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই কোনো ফিজ পে'মেণ্ট কৰা আৱশ্যক নাই মুঠতে আপোনাৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব চেণ্টাৰ লিষ্ট দিব সেই চেণ্টাৰত গৈ আপোনালোকে পৰীক্ষা দিলে আপোনাৰখিনিৰ কাম ক্লিয়াৰ গতিকে আপোনাৰ কাম ক্লিয়াৰ কোনবোৰ কেণ্ডিডেট এইখিনি কাম কৰিব নালাগে ফিজ পে'মেণ্ট কৰিব নালাগে আকৌ কৈছোঁ 2024 বৰ্ষত যদি আপুনি নামভৰ্তি কৰিছিল প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট ছেমিষ্টাৰত পৰীক্ষা দিবলৈ গৈ আছে ৰেগুলাৰ কোৰ্ছৰ তেতিয়াহ'লে আপোনালোকে কোনো ফিজ পে'মেণ্ট কৰা আৱশ্যক নাই কোনো ফৰ্ম ফিল আপ কৰাৰ আৱশ্যক নাই মই ভাবিলোঁ কথাখিনি সুন্দৰকৈ বুজি পালে যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব বুজি পাইছোঁ বুলি সুন্দৰকৈ কমেণ্ট কৰিব বন্ধু-বান্ধৱীসকল এনে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' এটা সামৰণি মাৰিছোঁ লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিব লগতে আমাক ইম্পৰ্টেণ্ট ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ